ধৰ্মৰ ভিত্তিত মানি লোৱা নহ'ব পঞ্চায়ত ডিলিমিটেশ্যন। হাইলাকান্দি জিলাৰ বলদাবলদি গাঁও পঞ্চায়তৰ ডিলিমিটেশ্যনৰ খচৰাৰ বিৰুদ্ধে এক প্ৰতিবাদী জনসভা অনুষ্ঠিত কৰি পিছত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ৰাইজৰ দলে। যোৱা 17 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হাইলাকান্দি জিলাতো পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে পঞ্চায়ত ডিলিমিটেশ্যনৰ খচৰা প্ৰকাশ কৰিছিল আৰু এই খচৰা প্ৰকাশৰ পিছতেই আৰম্ভ হৈছিল খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ। হাইলাকান্দি জিলাৰ বলদাবলদি ৰাইজৰ দলৰ কাৰ্যকৰ্তাসকলে এক প্ৰতিবাদ সাব্যস্ত কৰে। হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট, এনি ভাৰত 24। আজি আপোনালোকে দেখিছে যে ডিলিমিটেশ্যন হাইলাকান্দি জিলায় যেটো পঞ্চায়ত ডিলিমিটেশ্যন কৰা হৈছে, তাত আমাৰ হাইলাকান্দি জিলাত টোটেল যেটো SOP আহিছে, এই SOPকে লংঘন কৰি তাত ডিলিমিটেশ্যন কৰা হৈছে। আপোনালোকে দেখিছে যে আমাৰ হাইলাকান্দিত যেটো C ক্যাটাগরি দিয়া পপুলেশনৰ ভিত্তিত যেটো ডিলিমিটেশ্যন হৈছে, তাৰ সম্পূৰ্ণ অগণতান্ত্ৰিক প্ৰক্ৰিয়া হৈছে। আসলে হাইলাকান্দি যেটো জনসংখ্যা যেটো গণভিত্তি, তাত হাইলাকান্দিত এক ক্যাটাগরি আমাৰ হাইলাকান্দি জিলা। হাইলাকান্দি যদি এক ক্যাটাগরি হয়, তে এটা জিপিৰ পপুলেশন 10,200 থেকে 13,800 পৰ্যন্ত হ'ব। কিন্তু আমি দেখিছোঁ যে আমাৰ হাইলাকান্দি জিলাৰ যেটো ডিলিমিটেশ্যন হৈছে, হাইলাকান্দি সমষ্টি যিবিলাক জিপি হৈছে তাত অনলি ওয়ান রেভিনিউ ভিলেজ, এটা রেভিনিউ ভিলেজৰ এটা জিপি, তাত পপুলেশন 3,000, 4,000, 2,500, 5,000 পপুলেশন এটা জিপি হৈছে। কিন্তু আলগাপুৰ কাৰ্টিজলা সমষ্টি তাত আমি দেখিছোঁ 13,000, 14,000, 15,000 পপুলেশনৰ এটা জিপি হৈছে। আজি আপুনি দক্ষিণ হাইলাকান্দি ব্লকৰ অধীনত আজি বলদাবলদি যেটো জিপি আছে, তাত 5টা রেভিনিউ ভিলেজ লৈ এটা জিপি তাত হ'ব লাগে। কিন্তু বলদাবলদি জিপিটো বিলুপ্ত কৰি তাত প্ৰায় 20-30 কিলোমিটাৰ দূৰত নদীৰ হপাৰত এই দাঁড়িয়াঘাট জিপিৰ লগত সংযোগ কৰা হৈছে। আসলে হাইলাকান্দি যেটো লিষ্ট বনিছে, যেটো খচৰা উলিয়াইছে এতিয়ালৈকে, যদিও হাইলাকান্দি ডিলিমিটেশ্যন কমিটিৰ যি 3জন আধিকাৰিক আছে তেখেতৰ সহি আছে, কিন্তু আসলে আমি যেটো খবৰ পাইছোঁ, এটা বিজেপিৰ যিবিলাক কৰ্মকৰ্তা আছে এইবিলাকে লিষ্টটো তৈয়াৰী কৰিছে, এইবিলাকে সহি কৰিছে। আমাৰ প্ৰশাসনিক আধিকাৰিক যিবিলাক আছে এইবিলাকে সহি কৰিছে। আজি বিজেপিৰ নেতৃত্বত এই ডিলিমিটেশ্যন হৈ আছে। আজি কয়া গ্ৰান্টৰ এটা ৰেভিনিউ ভিলেজ দি এটা জিপি হয়, আৰু তাত প্ৰায় 6টা ৰেভিনিউ ভিলেজ, তাত কিয় জিপি দিব নোৱাৰে? এটো বিলুপ্ত কৰি বেলেগ 20-30 কিলোমিটাৰ দূৰত এটা জিপিৰ লগত লগ লগাই এটা জিপি বনাইছে, এটা কেতিয়া মানি লোৱা নহ'ব। আজি বলদাবলদিৰ সকলো ৰাইজ একত্ৰিত হৈ আমি ইয়াত প্ৰতিবাদী সভা কৰিছোঁ, আমি আন্দোলন কৰিছোঁ, আমি দাবী উত্থাপন কৰিছোঁ। অহা 24 তাৰিখত আমি হাইলাকান্দিত আহিম। যেদিন শুনানি আছে হাইলাকান্দিত, তেতিয়া আমি দাবী উত্থাপন কৰিম কোন SOPৰ ভিত্তিত বলদাবলদি জিপি বিলুপ্ত কৰা হৈছে, তাত জবাব দিব লাগিব। হাইলাকান্দি CO মহোদয় জবাব দিব লাগিব, হাইলাকান্দি DC মহোদয় জবাব, ডিস্ট্ৰিক্ট কমিশনাৰ মহোদয় জবাব দিব লাগিব। কিয়ৰ ভিত্তিত এই বলদাবলদি জিপি বিলুপ্ত কৰা হৈছে, তাত জবাব দিব লাগিব। আমি দাবী উত্থাপন কৰিছোঁ বলদাবলদি জীবত থাকিব লাগিব। বলদাবলদি যেহেতু পপুলেশন পারফেক্ট পপুলেশন যেটো আছে, এটো আছে। আজি প্ৰায় ৰেভিনিউ ভিলেজ 8টা ৰেভিনিউ ভিলেজ তাত আছে, তাত কিয় জিপি দিব নোৱাৰিব? আৰু কয়া গ্ৰান্টত এটা ৰেভিনিউ ভিলেজ দি তাত এটা জিপি হৈছে। আমাৰ যে আলগাপুৰ কাটলিচৰা সমষ্টি 3টা ব্লক দিয়া হৈছে, 2টা ব্লক দিয়া হৈছে, কিন্তু তাত যদি আপুনি পপুলেশন প্যাটার্ন যায়, হাইলাকান্দি সমষ্টি থেকে 90,000 পপুলেশন বেশি, কিন্তু তাত 3টা ব্লক ডেভেলপমেন্ট ব্লক আৰু 2টা ডেভেলপমেন্ট ব্লক আৰু হাইলাকান্দি সমষ্টি 2টা ডেভেলপমেন্ট ব্লক। আমি দেখিছোঁ হাইলাকান্দি ডিস্ট্রিক্টত যেটো ডিলিমিটেশ্যন হৈছে, তা হিন্দু মুছলমান ডিলিমিটেশ্যন হৈছে। আসলে গভৰ্ণমেণ্টে যদি SOP দিছে, SOP ভিত্তিত একো ডিলিমিটেশ্যন হোৱা নাই। তাত হাইলাকান্দিত হিন্দু মুছলমান বাস কৰাৰ কাৰণত এই ডিলিমিটেশ্যন হৈছে। এটোৰ এগেইনষ্টত আমি প্ৰতিবাদ সাব্যস্ত কৰিম, প্ৰয়োজনত এটোৰ এগেইনষ্টত আমি আদালতত যাম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।